হেল্ল' এভৰিৱান, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেই আছে। এয়া আজি যাব ওলালোঁ ভণ্টি আৰু মই অলপ ফুৰিবলৈ। গধূলি টাইমত মানে আমাৰ ফুৰা আদতটো থাকিবই। দুইজনী গ'লোঁ ফুৰিবলৈ। ডেইলি বজাৰলৈ গ'লোঁ বাৰু, এনেই কিবাকিবি খাওঁ বুলি। তাৰপিছত গৈয়ে আমাৰ জিটকা দোকানত সোমাই মেলি কিবাকিবি ল'ম বুলি ভাবিলোঁ। ভণ্টিয়ে কৈছে এইখিনি চাই ইমান ধুনীয়া লাগিছে। ধুনীয়াহে লাগে, কিন্তু ল'বলৈ পইচা নাই। ইমানগাল বস্তু ল'বলৈ পইচা হ'বও লাগিব নহয়, ভণ্টিক কৈছোঁ। তাৰপিছত ভণ্টিয়ে ক'লে বেটলেছ ল'বা নিব। মই ক'লোঁ চোৱা তেতিয়াহ'লে লোৱা। তাৰপিছত বেটলেছ চাওঁতে আকৌ আমাৰ বাইদেৱে দুটা একে পচন্দ কৰিছে। মোক কৈছে বৌ এই দুটাই লৈ লওঁ বুলি। তাৰপিছত তাই কৈছে না ডন হ'ব বোলে, দৰকাৰ নাই বোলে দুটা ছেইম ল'বলৈ। কোনটো ল'বা কোৱা বুলি এনেকৈ ক'লে। তাৰপিছত আমি দুটা চিলেক্ট কৰিলোঁ। গ্ৰীণটো মোৰ, পিচ কালাৰটো তাইৰ। তাৰপিছত ইমান ধুনীয়া পোৱালিটো দোকানত। তাৰপিছত তাক অলপ ল'লোঁ, ভণ্টিও ল'লে, খেলালে। ময়ো ল'লোঁ, অলপ খেলালোঁ। ইমানেই মৰম লগা আৰু ইমানেই শান্তি নহয়। কোচত মানে পটককৈ আহিও গৈছে আৰু একদম থাকিও গৈছে। তাৰপিছত তাৰ লগত ৰীলো বনালোঁ দেই। তাৰপিছত হোটেলত সোমাই ফূৰ্তি ল'লোঁ, চিঙৰা ল'লোঁ। তাৰপিছত আৰু লাহেকৈ ঘৰত আহি সোমালোঁ। তাৰপিছত আমি বেটলেছটো পিন্ধি চালোঁ। লাষ্টত গৈ মোৰ এইটো পচন্দ হ'ল দেই।